ভাৰতবৰ্ষৰ গাঁও আৰু সৰু চহৰৰ বাবে বহু শিক্ষাৰ্থীৰ সপোনৰ নাম হৈছে জৱাহৰ নৱোদয় বিদ্যালয়। যিসকল শিক্ষাৰ্থীৰ টেলেণ্ট আছে কিন্তু সুযোগ নাপায়, তেওঁলোকৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয় কেৱল এটা বিদ্যালয় নহয়, ই এটা জীৱন সলনি কৰাৰ সুযোগ। বিনামূলীয়া শিক্ষা, হোষ্টেলৰ সুবিধা, যোগ্য শিক্ষক, আধুনিক লেব আৰু শৃংখলাবদ্ধ পৰিৱেশ শিক্ষাৰ্থীক আগবঢ়াই লৈ যায় এক উজ্জ্বল ভৱিষ্যতৰ দিশে। আৰু সেইকাৰণে জৱাহৰ নৱোদয় বিদ্যালয় সঠিক আৰু সম্পূৰ্ণৰূপে জানিবলৈ মই লৈ আহিছোঁ আপোনালোকৰ বাবে 10টা ভিডিঅ'ৰ এটা চিৰিজ। নাম নৱোদয়ক জানোৱা। এইটো টোটাল 10 এপিছডছত কমপ্লিট কৰিম। যেনে প্ৰথমে নৱোদয় বিদ্যালয়ৰ উৎপত্তি বা স্থাপনা, কিয়, কোনে আৰু কেতিয়া কৰিছিল, ইয়াত খোৱা লোৱা আৰু থাকিবৰ ব্যৱস্থা কেনেকুৱা, মাইগ্ৰেশ্যন, তাৰপাছত স্কুল কেম্পাছ, বাছনি পৰীক্ষা, JNVST এণ্ট্ৰেঞ্চ যিটো, খেল ধেমালি, ইয়াত ফিজ কেনেকুৱা লোৱা হয়, কোনে চান্স পাব, এই সকলোবোৰ তথ্য 10টা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণৰূপে জনাম। চিৰিজটো কেৱল এটা তথ্য নহয়, ই নৱোদয়ৰ বাস্তৱতাৰ বিস্তীৰ্ণভাৱে বৰ্ণনা। সেইকাৰণে আপোনালোকক সময় লৈ সম্পূৰ্ণৰূপে এটা এটাকৈ এপিছড চোৱাৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ।